যাম ক'ত আছ তই ঘৰ আহিব হোৱাই নাই যে ভাত কোনে বনাব দুপৰীয়া বাচনো নুধুলি যে মই মানে হেৰি এই তোৱালাৰ ঘৰত যে আজি সকাম এটা আছিলে যে তাতে পুথি পঢ়িব লৈছোঁ এইবোৰ কৰিবলৈকে মোক বিয়া পাতিছিলি ঘৰ সাজি তই বাঢ়নি দিয় তামটো গৈছোঁ জান বুজিছ শংকৰ আমাৰ এওঁ মোক নেদেখাকৈ থাকিবই নোৱাৰিবতো মৰমতে চাগে ঘৰতে চোতাল বুলি ভাবে ন ঐ মা ঐ ৰাতি কিন্তু এনেকে লগৰকেইটা মিলি মাল অকণ খোৱা মজাই বেলেগ হয় দেই আমি বহুত দিনৰ মূৰত একেলগে এনেকে এনজয় কৰিছোঁ ন জিন মুস্তি লাগিছে যে এইটো বজাও কাণৰ তলত এটা জিনজিনাই যোৱাকে জিন এইটোৰ এইটো বেহাবাৰী চাই চাই মেনিয়া হৈ গৈছে ঐ লাটুঐ একদম জৰবকে দিম এইটো মাইকীটো এইটো তই নিজে কি হা জৰবকে দিম এইটো তোক ৰাতিপুৱা ঘৰে সতাই কোবাইছিলা মই এইবিলাক দেখা নাই ঐ বুবুই নাচো আনা প্লিজ আনা ভাই अरे मारी जालो मेरा अरे मारी जालो উই মা লাগিছে ও এইটোৰ পৰা মানে আৰু শান্তি নাই দেই উই মা কৈটোৱে মাইকী বুলি ক'লে লাজ পাই থাকে নাই বহি বহিয়ে পাৰিছে এনেকে নাই पहली बाग गाया लचडोने का बीच मेरे पापा करे सची लचडोने का बीच मेरे पापा करे अरे सब लोगो हलदार साहब सुबदार साहब लेफ्टिनेंट साहब कैप्टन साहब सतड़ पतड़ परमेश्वर महाराज लचडोने का बीच मेरे पापा करे गया लचडोने का बीच मेरे पापा करे सची मारी चलो मेरा मेरे गढ़ वाले ने बाग लागो गढ़ वाले ने मेरे पापा करे सची बाग की भाडेरा मेरे पापा करे এইবাৰ পৰা কিন্তু আহিলে এই মাইকীটোৰ লগ নল'বি দেই কৈছোঁ এইবাৰ পৰা মোক নানিবি আৰু তহঁতৰ লগত আহিবও নোৱাৰি নাহিলেও পাওঁ বেয়া নাচিবও নোৱাৰি আৰু এইবাৰ পৰা নাযাবি এখন আমাৰ ঘৰলৈ গ'লে মাহঁতে গুটি ফুটাই কয় য'তে ত'তে কাহি নৰখাবি এইখিনি বৰ জয়াল জেগা সেই চৰক ভূতলে ভয় কৰা মানুহ নহয় দেই কতটা ভূত পিটিলো জানো মই যোৱাবাৰ ভূতৰ ভয়ে জানৰ পাৰত পৰি আছিলি নহয় মানুহ নেকি বে ছোৱালী হয় ছোৱালী বে নকয় নেকি ভূতটো হ'ব পাৰে কাহি নৰখাবি কিন্তু ইমান ধুনীয়া ছোৱালী ভূত হ'ব পাৰে নেকি বে ভূত নহয় নহয় চি কথা চোৱা নৰখাবি অ' ছোৱালী সিজনী কিয় উঠাবি মই থাকোঁতে এইডালে চৰ দিম মাইনা ক'ত যাবা দাদা বেয়া নাপায় যদি মোক অলপ আগত নমাই দিব পাৰিব নেকি পিছৰ চিটত যা চি কথা অসভ্যটো এনে মোৰ পকৰতে ঘূৰি পৰে এজনী পালি যে ক'ব নোৱাৰা হলি যা চিট অসভ্য তই নামাতিবি আৰু যা চালা অসভ্য বেলেগ ছোৱালী দেখি একে গোটেইটো আগোলা পাগোলা হৈ গৈছ ঐ ববৈ ইফালে যা মাইনা ক'ত যাবা তুমি মালটো তামাম বে তোমাক কিবা এটা সুধি আছিলো যে একো নকলা অলপ দূৰ
আগত এখন মৰিশালি আছে, তাতে নমাই দিব। কি সেইখিনিতেই ঘৰ মোৰ। পিছে ইমান ৰাতি অকলে কি কৰি আছিলা? মইতো কেইবা ৰাতিও ধৰি এই ৰাস্তাতেই আছো। মানে এইবিলাক কি হৈছে? দুমাহ আগত যে এইটো ৰাস্তাত গাড়ী এখনিয়াই ছোৱালী এজনী মাৰিছিল, মনত আছেনে? ছোৱালীজনী ময়েই আছিলোঁ। ভয় নকৰিব, মই আপোনাৰ একো অপকাৰ নকৰোঁ। এই ৰাস্তাটোৰে যোৱা বহুত মানুহক মই ৰখাব বিচাৰোঁ, কিন্তু কোনেও মোক নেদেখে। একমাত্ৰ আপুনি মোক দেখিছে। মোক এটা সহায় কৰি দিয়ক দাদা। মই কি সহায় কৰিম? ইয়াৰ পৰা 10 কিলোমিটাৰ আগত এখন গাঁও আছে, সৰুভকীয়া। মই সেইখন গাঁৱৰে অকলশৰীয়া বুঢ়া মা দেউতা মোৰ সেইখন গাঁৱতে আছে। মই তেওঁলোকৰ একমাত্ৰ ছোৱালী আছিলোঁ। মই এটা ল'ৰাক বহুত ভাল পাইছিলোঁ, উৎপল আছিল তাৰ নাম। আমি দুয়োটাক বহুত ভাল পাইছিলোঁ। আমি বিয়া হ'ব বিচাৰিছিলোঁ, কিন্তু তেওঁলোকৰ ঘৰৰ মানুহে আমাৰ সম্বন্ধটো মানি নল'লে। পিছত গম পালোঁ যে তাৰ ঘৰৰ মানুহে তাৰ বিয়া বেলেগ এজনী ছোৱালীৰ সৈতে পাতি দিলে। মই সহ্য কৰিব নোৱাৰিলোঁ। মই তাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। মই গাড়ীৰ আগত পৰি ছুইচাইড কৰি দিলোঁ। কিন্তু এতিয়া অনুভৱ কৰিছোঁ যে মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই তেনেকুৱা কৰিব নালাগিছিল। জানেনে, মানুহে ভাবে ছুইচাইড কৰিলে সকলো সমস্যাৰ সমাধান, এয়াই সুখ, এয়াই শান্তি। কিন্তু নহয়, এতিয়া মই বেছিহে কষ্ট পাই আছোঁ। মই যোৱা 2 মাহৰ পৰা ইয়াতেই ঘূৰি আছোঁ। মোৰ মা দেউতা ঘৰত অকলে আছেও। তেওঁলোকে চাগে মোৰ অবিহনে কিমান কষ্টত আছে। আপুনি মোৰ ঘৰলৈ যাওক আৰু মোৰ মা দেউতাক ক'ব মই তেওঁলোকক বহুত ভাল পাইছিলোঁ, কিন্তু মই তেওঁলোকৰ কাৰণে একোৱেই কৰিব নোৱাৰিলোঁ।